এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। বিজেপিক সমালোচনাৰ ৰকি প্ৰত্যুত্তৰ। নগাঁও জিলাৰ ৰাজীৱ ভৱনত সংবাদমেল পাতি সমালোচনা। সুৰেশ বৰাই দিনে 50 লাখ উপাৰ্জন নকৰে। তেওঁ শপতনামাত এই বিষয়ে দেখুৱাব পৰা নাই। মোৰ আৰু নুৰুল হুদাৰ গাড়ী ভঙা অপৰাধীক প্ৰশ্ৰয় দিছে বিজেপিয়ে। এই অভিযোগ ৰকিবুল হুছেইনৰ। নগাঁও লোকসভাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান ৰকিবুল হুছেইনৰ। প্ৰদ্যুৎ বৰদলৈয়ে বিচাৰিলে মুকলি বিতৰ্ক। বিজেপি অপৰাধীক প্ৰশ্ৰয় দিয়াৰো অভিযোগ বৰদলৈৰ। কি কৈছে? কোনে কৈছে? মই কৈছোঁ, হয় মই কৈছোঁ, কাৰণ মই এইটো ভালকৈ জানো। প্ৰমাণ পত্ৰ ৰাখি পেলাইতো তেওঁলোকে নকয়। মাটি আনিছে ইটা ভাটাবিলাকত, ৰূপহী হাতৰ যিবিলাক এই ব্যৱসায়, চুপাৰী যিবিলাক চেকনি কিবা কয়, তেওঁলোকক মাতি আনিছে। মাতি আনি পেলাই কি বুলি কৈছে? এতিয়া ভয়তে হয়তো ক'ব পাৰে যে আমাক কোৱা নাই বুলি, সেইটো বেলেগ কথা। কিন্তু আমিতো দায়িত্ব সহকাৰে, মই দায়িত্ব সহকাৰে কৈছোঁ। আহি পেলাই ভাবুকি দিছে, তোমালোকে বিজেপি দলৰ কাৰণে কাম কৰা, তোমালোকে ভোট আনি দিয়া আমাক ইমান। সেইটোতো স্পষ্ট কথা কৰিছে। কাৰণ এই যে যিসকল বেপাৰী আছে তেওঁলোকৰ মাজৰ পৰা মোক আহি পেলাই কৈছে। গতিকে পুলিচে এনকুৱাৰী কৰক যদি নাই কোৱা। কিন্তু এনেকুৱা ধৰণৰ কাম কাজবিলাক চাৰিওফালে চলিবলৈ আৰম্ভ কৰিছে। ভয়, ভাবুকি, সন্ত্ৰাস, বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত এলেকাত এইবিলাক কৰিছে। আমি এইবিলাক কেতিয়াও টলাৰেট নকৰোঁ, আমি কেতিয়াও এইবিলাক সহ্য নকৰোঁ। আৰু এটা মই কথা এটা ক'ব খুজিছোঁ। তেওঁ অন ৰেকৰ্ড কৈছে যে মই ইমান ধনী মানুহ, একে বোধহয় জন্মলগ্নৰে পৰা ধনী। তেওঁ 50 লাখ টকা মাহেনে দিলে ক'লে তেওঁৰ উপাৰ্জন কৈছে নহয়। তেওঁ যিখন লিখিতভাৱে ওথ লৈ দিছে তাত সেইটো ৰিফ্লেকশ্যন হোৱা নাই। গতিকে অট'মেটিকেলি তেওঁ বোধহয় গম পাইছে তেওঁৰ আৰু কেণ্ডিডেটৰ কোনো গুৰুত্ব নাই, কাৰণ এইটো অট'মেটিকেলি কেছ হ'ব। তেওঁহে কৈছিল সেইখিনি কথাই যদি তেওঁ লিখিতভাৱে দি দিলেহেঁতেন আমি ক'বলগীয়া একো নাছিল। গতিকে টেকনিকেলি তেওঁ এতিয়া বোধহয় কথাবিলাক তেওঁক কৈছে যে তেওঁ ভুল হৈ গ'ল। সেইকাৰণে এনেধৰণৰ হাৰ ইলেকশ্যনৰ আগতে মানি লৈছে। ইলেকশ্যনৰ আগত মানক, আপোনাৰ পাছত মানক। নগাঁৱৰ মানুহে তেখেতক ভোট নিদিয়ে। মই জ্বলন্ত প্ৰমাণ, কিমান চেষ্টা কৰিছোঁ।